নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সদৌতিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মেনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত আমি আপোনালোকৰ লগত আলোচনা কৰিম অসম পুলিচৰ পৰীক্ষাৰ কাৰণে, SI পৰীক্ষাৰ কাৰণে বা অন্যান্য পৰীক্ষাৰ কাৰণে অসম হিষ্ট্ৰীৰ কেইটামান কুৱেশ্যন, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন অহা বা ইম্পৰ্টেণ্ট আমাৰ অসম পুলিচৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'বলগীয়া কেইটামান বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি এই ভিডিঅ'বোৰত ডিছকাশ্যন কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। বন্ধু বান্ধৱীসকল, ইয়াৰ আগতে আমি অসমৰ হিষ্ট্ৰীৰ ওপৰত এটা ভিডিঅ' আপলোড কৰিছোঁ। সেই ভিডিঅ'টো আমি আপোনালোকে প্লে'লিষ্টৰ প্ৰথম ডেছক্ৰিপশ্যনত লিংকত প্লে'লিষ্টটো পাই যাব। তাৰ পৰা আপোনালোকে অন্যান্য ভিডিঅ'বোৰ চাব পাৰে। মেথামেটিক্সৰ ভিডিঅ'বোৰ আছে, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। বন্ধুসকল, এতিয়া বলক বাৰু আমি আজিৰ কুৱেশ্যনবোৰ চাই লওঁ। বন্ধুসকল, এতিয়া প্ৰথম কুৱেশ্যনটো চাব। প্ৰথম কুৱেশ্যনটো আছে, তলৰ কোনজন ৰজাই কামৰূপী চন প্ৰচলন কৰিছিলে? এই কামৰূপী চনটোক ভাস্কৰাব্দ বুলিও কয়। এতিয়া আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব কুমাৰ ভাস্কৰ বৰ্মনে কামৰূপী চনৰ প্ৰচলন কৰিছে। আৰু কুমাৰ ভাস্কৰ বৰ্মন আছিলে বৰ্মন বংশৰ এজন শক্তিশালী ৰজা। তেওঁ যেতিয়া 594 594 AD যেতিয়া তেওঁ ৰজা সিংহাসনত উঠিছিলে, তেতিয়াৰ পৰাই তেওঁ কামৰূপী চন প্ৰচলন কৰিছিলে। ইয়াৰ আগৰ ভিডিঅ'টোত আমি বৰ্মন বংশৰ বিষয়ে ইম্পৰ্টেণ্ট যিবোৰ কুৱেশ্যন হ'ব পাৰে সেই কথাবোৰ আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। আপোনালোকে এতিয়া চাই ল'ব। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ A2, কুমাৰ ভাস্কৰ বৰ্মনে কামৰূপী চন প্ৰচলন কৰিছিলে। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চাব। 2 নম্বৰ কুৱেশ্যনটো কৈছে, তলৰ কোনজন আহোম ৰজাই চুতীয়া সাম্ৰাজ্যখন অধিগ্ৰহণ কৰিছিলে? আপোনালোকে নিশ্চয়কৈ গম পায় আহোমসকলৰ লগত চুতীয়াসকলৰ ফাইট হৈছিলে, আৰু তেতিয়া আহোমসকলৰ কোনজন ৰজাই চুতীয়া সাম্ৰাজ্যটো অধিগ্ৰহণ কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চুহুংমুং। চুহুংমুঙে আহোমৰ চুতীয়া সাম্ৰাজ্য অধিগ্ৰহণ কৰিছিলে। চুহুংমুঙৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কথা কৈ লওঁ। চুহুংমুঙে আহোম সাম্ৰাজ্যৰ ভিতৰত প্ৰথম স্বৰ্গনাৰায়ণ উপাধি লৈছিলে। চুহুংমুঙে তেওঁক দিহিঙীয়া ৰজা বুলিও জনা যায়। কাৰণ কিয়? তেওঁ কেপিটেল বকোটাৰ পৰা দিহিং ৰিভাৰলৈকে শ্বিফ্ট কৰিছিলে, দিহিং ৰিভাৰৰ ওচৰলৈকে। সেইকাৰণে এই চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও কয়। তাৰপিছত এই চুহুংমুঙে কি কৰিছিলে? আহোমসকলৰ 3 নম্বৰটো যিটো মিনিষ্টাৰ পদ থাকে সেইটো হ'ল বৰপাত্ৰ গোহাঁই। আৰু এই চুহুংমুং নামৰ ৰজাজনে কৰিছিলে বৰপাত্ৰ গোহাঁই পদটোৰ সৃষ্টি। এই কেইটামান ইম্পৰ্টেণ্ট আমি ওৱান লাইনাৰ হিচাপত আপোনাক কৈ দিলোঁ। এইকেইটা ইম্পৰ্টেণ্ট হ'ব। আৰু ইয়াত যিটো হৈছে চুতীয়া ৰাজ্য কোনে অধিগ্ৰহণ কৰিছিলে, সেইটো কৰিছিলে চুহুংমুং। অপশ্যন নম্বৰ B2 শুদ্ধ উত্তৰ। এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওক। 3 নম্বৰ কুৱেশ্যনটো কৈছে, কোচ সাম্ৰাজ্যৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? কোচ সাম্ৰাজ্য অসম হিষ্ট্ৰীৰ এটা বহুতেই ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। গতিকে ইয়াৰ প্ৰতিষ্ঠাপক ৰজাজন হ'ল বিশ্বসিংহ। বিশ্বসিংহই কোচ ৰাজবংশটো প্ৰতিষ্ঠা কৰিছিলে। 3 নম্বৰৰ এইটো শুদ্ধ উত্তৰ হ'ব। 4 নম্বৰ কুৱেশ্যনটো চাওঁ। 4 নম্বৰটো কুৱেশ্যনটো হ'ল, তলৰ কোনজন ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে? নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে কোনজন ৰজাই সুযোগ দিছিলে বা কোনজন ৰজাই তেওঁক তেওঁৰ সাম্ৰাজ্যত স্থান দিছিলে, তেনেকুৱা ধৰণৰ প্ৰশ্নটো আহিব পাৰে। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব, নৰনাৰায়ণ। নৰনাৰায়ণ হ'ল কোচ ৰাজবংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজাজন হ'ল নৰনাৰায়ণ। গতিকে শংকৰদেৱক তেওঁৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে কি কৰিছিলে? সুযোগ দিছিলে। এনেকুৱা ধৰণে আমি প্ৰশ্নটো কৰিব পাৰোঁ। 4 নম্বৰৰ এইটো শুদ্ধ উত্তৰ হ'ব। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাওক। কোনটো চনত মুছলমানসকলে প্ৰথমে কামৰূপ আক্ৰমণ কৰিছিলে? কোনটো চনত মুছলমানসকলে প্ৰথম কামৰূপ আক্ৰমণ যদি কৰিছিলে সোধে, তেনেহ'লে আপোনালোকৰ অপশ্যনবোৰ চাব 1206, 1228, 1257 আৰু 1557 আৰু 1257। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1206 খ্ৰীষ্টাব্দত মুছলমানসকলে প্ৰথম কামৰূপ আক্ৰমণ কৰিছিলে। এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাব। প্ৰথম মহম্মদীয়ান আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? আমি ওপৰৰ কুৱেশ্যনটোত পালোঁ যে প্ৰথম মুছলমানসকলে আক্ৰমণ কৰিছিলে 1206 AD। এতিয়া আপোনাক কৈছে যে মহম্মদীয়ানসকল আক্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা কোন আছিলে? কামৰূপৰ ৰজা আছিলে পৃথু। অপশ্যন নম্বৰ আপোনালোকৰ D2 শুদ্ধ উত্তৰ। পৃথু যেতিয়া ৰজা আছিলে, এবাৰ কি হ'ল, মহম্মদীয়ানসকলৰ লগত যুদ্ধ কৰিবৰ সময়তে পৃথুৱে তেওঁৰ ৰাজধানীটো কামৰূপৰ পৰা কমতাপুৰলৈকে শ্বিফ্ট কৰিছিল। আৰু তেতিয়াৰ পৰাই কামৰূপৰ ৰজা তেতিয়াৰ পৰাই সেই কমতাপুৰত যিসকল ৰজা আছিলে তেওঁলোকক কমেতেশ্বৰ বুলি জনা গৈছিলে। এতিয়া 7 নম্বৰ কুৱেশ্যনটো চাব। 7 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক জনা যায়? এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে ইয়াৰ উত্তৰ হ'ব নৰনাৰায়ণ। নৰনাৰায়ণক অসমৰ বিক্ৰমাদিত্য বুলি জনা যায়। 8 নম্বৰ কুৱেশ্যনটো চাওক। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, ইংৰাজ ভ্ৰমণকাৰী ৰাফল ফিটছ কাৰ দিনত অসমলৈ আহিছিলে? আমি হিউৱেন চাঙৰ বিষয়ে যোৱাটো ভিডিঅ'ত আমি চাইছিলোঁ। হিউৱেন চাং আহিছিলে কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত, আৰু হিউৱেন চাং আছিলে চাইনিজ পৰিব্ৰাজক। এতিয়া ইংৰাজৰ ভ্ৰমণকাৰী ৰাফেল ফিটছ কাৰ দিনত আহিছিলে? ৰাফেল ফিটছ আহিছিলে নৰনাৰায়ণৰ দিনত। নৰনাৰায়ণ হ'ল কোচ ৰাজবংশৰ ৰজা, আৰু তেওঁৰ দিনতে ৰাফেল ফিটছ অসমলৈ আহিছিলে।
চ' বন্ধুসকল এতিয়া 9 নম্বৰ কুৱেশ্যনটো চাওক 9 নম্বৰ কুৱেশ্যনটো আছে পৰ্তুগীজ ভ্ৰমণকাৰী ষ্টেফেন কেচেলা কাৰ দিনত অসমলৈ আহিছিলে পৰ্তুগীজ ভ্ৰমণকাৰীজন কাৰ দিনত অসমলৈ আহিছিলে ক'ব লাগিব শুদ্ধ উত্তৰ আপোনালোকৰ হ'ব কোনটো মই আপোনালোকক এই ভিডিঅ'টোত কৈ নিদিওঁ আপোনালোকে চাওক আপোনালোকে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি কেনে ইয়াৰ উত্তৰটো জনাই দিব আৰু মই আপোনালোকক এই কমিউনিটি পোষ্টতো আপোনালোকে এই কুৱেশ্যনটো দি দিম তাতো আপোনালোকে পোলত এনচাৰ কৰিব পাৰিব চ' আৰু সেই কমিউনিটি পোষ্টতে মই আপোনাক শুদ্ধ উত্তৰটো কৈ দিম চ' আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো ক'বলৈ নাপাহৰিব বন্ধুসকল এতিয়া 10 নম্বৰ কুৱেশ্যনটো চাওঁ 10 নম্বৰ কুৱেশ্যনটো কৈছে আহোম ৰাজবংশৰ শেষৰজন ৰজা কোন হয় গতিকে আহোম ৰাজবংশৰ যদি শেষৰজন ৰজা সোধে তেনেহ'লে আমি ক'ব লাগিব পুৰন্দৰ সিংহ 1833 খ্ৰীষ্টাব্দলৈকে ইংৰাজ চংগলে বহতীয়া ৰজা হিচাপে আহিছিলে আৰু সেইকাৰণে আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা আছিলে পুৰন্দৰ সিংহক আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা বুলি ক'ব পাৰি অপশ্যন নম্বৰ বিটো শুদ্ধ উত্তৰ আপোনালোকে নিশ্চয়কৈ গম পায় আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা চুকাফা আছিলে প্ৰিন্স আছিলে মামলুং অফ আপাৰ বুৰ্মাৰ যিটো মামলুক গোষ্ঠী আছে মামলুক গোষ্ঠীৰ মামলুক সাম্ৰাজ্যৰ তেওঁ প্ৰিন্স আছিলে চুকাফা আৰু আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা পুৰন্দৰ সিংহ চ' এতিয়া 11 নম্বৰ কুৱেশ্যনটো চাব 11 নম্বৰ কুৱেশ্যনটো আছে আহোমসকল অসমলৈ কেতিয়া আহিছিলে আহোমসকল প্ৰথম অসমলৈ কেতিয়া আহিছিলে সেইটো হৈছে শুদ্ধ উত্তৰ হ'ব 1228 আহোমসকল অসমলৈ আহিছিলে চ' ইয়াৰ অপশ্যন নম্বৰ এইটো শুদ্ধ উত্তৰ হ'ব চ' বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো যদি কিবা নতুনকৈ শিকিব পাৰিছে বা আপোনালোকৰ যদি ৰিভিজন হৈ আছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এতিয়া 12 নম্বৰ কুৱেশ্যনটো চাওঁ 12 নম্বৰ কুৱেশ্যনটো হৈছে আহোমসকল অসমৰ ক'ত তেওঁলোকৰ প্ৰথম ৰাজধানী পাতিছিলে 1228 আহোমসকল অসমলৈ আহিছিলে আৰু আহোমসকল আহি কিনে তেওঁলোকৰ প্ৰথম ৰাজধানী ক'ত পাতিছিলে এইটো সুধিছে ইয়াৰ উত্তৰ চৰাইদেউটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব চ' এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ অতি সহজ প্ৰশ্নবোৰ আপোনালোকৰ পৰীক্ষাত আহিব পাৰে চ' এই কুৱেশ্যনবোৰ আপোনালোকে কোনো মিছ নকৰাকৈ চাই থাকক এতিয়া 13 নম্বৰ কুৱেশ্যনটো চাওঁ 13 নম্বৰ কুৱেশ্যনটো কৈছে আহোমৰ কোনজন ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকক মই কোৱাৰ আগতে এটা কথা কৈ লওঁ যে আহোম সাম্ৰাজ্যত দুবাৰ মন্ত্ৰী শাসন আৰম্ভ হৈছিলে মন্ত্ৰী শাসন চলিছিলে আৰু সেই মন্ত্ৰী শাসন চলাৰ ছেকেণ্ডবাৰ মন্ত্ৰী শাসন চলাৰ পিছতে এইজন ৰজা ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় সেইজন ৰজা আহোম সাম্ৰাজ্যত প্ৰতিষ্ঠিত হৈছিলে চ' ইয়াত শুদ্ধ উত্তৰ হ'ব চুডাংফাটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায় কাৰণ কিয় চুডাংফা যেতিয়া মিনিষ্টাৰৰ শাসন চলিছিলে তেতিয়া চুডাংফা এজন ব্ৰাহ্মণৰ ঘৰত ডাঙৰ দীঘল হৈছিলে সেইকাৰণে তেওঁক বামুণী কোঁৱৰ বুলি জনা যায় গতিকে ইয়াত আপোনাক সুধিছে বামুণী কোঁৱৰ কোন তেওঁ হ'ল চুডাংফা চ' এতিয়া 14 নম্বৰ কুৱেশ্যনটো চাওঁ 14 নম্বৰ কুৱেশ্যন হৈছে তলৰ কোনজন ৰজাক দিহিঙীয়া ৰজা বুলি জনা যায় চ' ইয়াৰ উত্তৰ হ'ব চুহুংমুং আগতেও মই ক'লোঁ চুহুংমুঙে তেওঁৰ ৰাজধানী বটগাৰ পৰা দিহিং ৰিভাৰৰ পাৰলৈকে শ্বিফ্ট কৰিছিলে সেইকাৰণে চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায় চ' বন্ধুসকল আজিৰ শেষৰ কুৱেশ্যনটো আমি চাওঁ শেষৰ কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ আনকমন কুৱেশ্যন কেতিয়াবা আহি যাব পাৰে চ' ইয়াত চাব আহোমৰ কোনজন ৰজাই থোলা টাউন বনাইছিলে আপোনালোকে নিশ্চয়কৈ গম পায় থোলা টাউনৰ বিষয়ে থোলা টাউনটো কোনজন আহোমৰ ৰজাই বনাইছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চুডাংফাই কি কৰিছিলে যিজনক বামুণী কোঁৱৰ বুলিও জনা যায় তেওঁৱে থোলা টাউনটো প্ৰতিষ্ঠা কৰিছিলে চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব চ' আশা কৰিছোঁ বন্ধুসকল এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয়কৈ কিবা শিকিব পাৰিছে জানিব পাৰিছে আৰু যদি এনেকুৱা হৈছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আপোনালোকৰ দিনটো শুভ থেংক ইউ ধন্যবাদ